নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি দশম শ্ৰেণীৰ ইংৰাজী বিষয়ৰ নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম এই নামৰ পাঠটো আলোচনা কৰিবলৈ লৈছিলোঁ। নেলছন মেণ্ডেলা তেওঁ দক্ষিণ আফ্ৰিকাৰ এজন স্বাধীনতা সংগ্ৰামী। তেওঁ সম্পূৰ্ণ নাম নেলছন ৰহিল্লাহ মেণ্ডেলা। তাত নামটো আছে, সম্পূৰ্ণ নামটো দিয়া আছে তলত, তোমালোকে দেখিছাই। তেওঁ লিখা এখনি আত্মজীৱনী হয়। আত্মজীৱনীখনৰ নামেই লং ৱাক টু ফ্ৰীডম। তোমালোকৰ এইটো প্ৰশ্নও থাকে, হোৱাট ৱাজ দ্য নেম অফ দ্য অট'বায়োগ্ৰাফি বাই নেলছন মেণ্ডেলা বুলি ক'লে লং ৱাক টু ফ্ৰীডম, তেওঁ লিখা আত্মজীৱনী। আজি তেওঁৰ আত্মজীৱনীৰ পৰাই ইয়াত আমাক তুলি দিছে। আত্মজীৱনীৰ এটা অংশ হ'ল দ্য ইনাউগুৰেশ্যন বুলি এইটো চেপ্টাৰ আছে, সেই চেপ্টাৰটোৰ পৰা এইটো লেচনটো তুলি দিয়া হৈছে। বিফ'ৰ ইউ ৰিড, ইয়াত আমাক কৈছে যে এপাৰ্টেইড বুলি এটা ছিষ্টেমৰ কথা কৈছে। এপাৰ্টেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটছ পিপল একৰ্ডিং টু দেয়াৰ ৰেচ। এপাৰ্টেইড এটা এনেকুৱা এটা ৰাজনৈতিক ব্যৱস্থা য'ত মানুহক জাতিভেদ অনুযায়ী ভাগ ভাগ কৰে, মানে বৰ্ণবাদ। Can you say which of three countries named below had such political system until very recently? তোমালোকে ক'ব পাৰিবানে? তলত তিনিখন দেশৰ নাম দিয়া আছে, যি তিনিখনৰ ভিতৰত মাত্ৰ কেইদিনমান আগলৈকে এই এপাৰ্টেইড ছিষ্টেমটো চলি আছিল। আচলতে ইয়াত থকা মাজত নাম যিটো আছে চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাত সিদিনালৈকে 1994লৈকে এপাৰ্টেইড ছিষ্টেমেই আছিলে, বৰ্ণবাদ ব্যৱস্থা আছিলে। তাৰপিছত পইণ্টটোত দিছে, হেভ ইউ হাৰ্ড অফ নেলছন মেণ্ডেলা? নেলছন মেণ্ডেলাৰ বিষয়ে শুনিছানে? মেণ্ডেলা এণ্ড হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ স্পেণ্ড এ লাইফ টাইম ফাইটিং এগেইনষ্ট এপাৰ্টেইড। মেণ্ডেলা আৰু তেওঁৰ যিটো পাৰ্টি, তেওঁৰ দল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, গোটেই জীৱনজোৰা তেওঁলোকে আন্দোলন চলাইছিল। মেণ্ডেলা had to spend 30 years in prison. মেণ্ডেলাই তেওঁ জীৱনৰ 30 বছৰ তেওঁ জেলত, কাৰাগাৰত কটাব লগা হৈছিলে। ফাইনেলি ডেম'ক্ৰেটিক ইলেকশ্যনছ ৱেৰ হেল্ড ইন চাউথ আফ্ৰিকা ইন 1994. 1994ত চাউথ আফ্ৰিকাত প্ৰথমবাৰৰ বাবে এটা গণতান্ত্ৰিক নিৰ্বাচন এটা হ'ল। এণ্ড মেণ্ডেলা বিকেম দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ এ নিউ নেশ্যন। আৰু মেণ্ডেলাই তেতিয়া এখন স্বাধীন আৰু অবৰ্ণবাদী দেশ এখনৰ ৰাষ্ট্ৰপতি হ'ব পাৰিছিল। ইন দিছ এক্সট্ৰেক্ট ফ্ৰম ইজ অট'বায়োগ্ৰাফি লং ৱাক টু ফ্ৰীডম, মেণ্ডেলা স্পীক্স about a historic occasion. ইয়াত আমি যিটো পাঠ পঢ়িবলৈ পাওঁ, তাত এটা দ্য ইনাউগুৰেশ্যন বুলি যিটো চেপ্টাৰ লিখিছে, বা দ্য ইনাউগুৰেশ্যন উদ্বোধনী অনুষ্ঠানটোৰ বিষয়ে ধুনীয়াকৈ তেওঁ বৰ্ণনা কৰিছে। কেন ইউ গেছ হোৱাট দ্য অকেজন মাইট বি? কিহৰ উদ্বোধনী বুলি ভাবিছা তোমালোকে? কেন ইউ গেছ উইথ দিছ নিউজ আইটেম ফ্ৰম BBC অফ 10 May 1994? ইয়াৰ তলত দেখিছা, এইটো বক্সৰ ভিতৰত BBC বাতৰি কাকতৰ এটা অংশ। সেই অংশটো পঢ়ি মেলি তোমালোকে আইডিয়া কৰিব পাৰা যে সেই ইনাউগুৰেশ্যন উদ্বোধনী অনুষ্ঠানটো একচুৱেলি কিহৰ আছিলে। বাতৰিটো পঢ়ি চাওঁ দেই। Nelson Mandela has become South Africa's first black president after more than 3 centuries of white rule. Mr. Mandela's African National Congress Party won 252 of 400 seats in the first democratic election of South Africa's history. নেলছন মেণ্ডেলা সাউথ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ, ব্লেক মানে কলা বুলি ক'ব পাৰি, কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে প্ৰথমবাৰ 3 শতিকাৰ পিছত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হৈছে। আৰু তেওঁৰ দল আফ্ৰিকান নেশ্যনেল কংগ্ৰেছে 252টা চিট দখল কৰিব পাৰিলে মুঠ 400 চিটৰ ভিতৰত। গতিকে তেওঁৰ দলটোৱে এইবাৰ চৰকাৰ গঠন কৰিছে। The inauguration ceremony took place in
The Union Buildings Amphitheatre in Pretoria today, attended by politicians and dignitaries from more than 140 countries around the world. Inauguration ceremony to প্ৰেটৰিয়া নামৰ ঠাইত অনুষ্ঠিত হৈছে আৰু তাত বিভিন্ন দেশ বিদেশৰ গণ্যমান্য ব্যক্তিসকল আহিছে আৰু কিমান দেশৰ বুলি কৈছে 140খনমান দেশৰ পৰা অতিথিসকল আহিছে। Never again will this beautiful land experience the oppression one by another, said Nelson Mandela in his address. নেলছন মাণ্ডেলাই তেওঁৰ ভাষণত কৈছিলে কেতিয়াও আৰু ভৱিষ্যতে আৰু কেতিয়াও এনেকুৱা বেয়া দিন সাউথ আফ্ৰিকালৈ আৰু এনেকুৱা কোনোবা এটা দমনমূলক দিন আৰু নাহে। Jubilant scenes on the streets of Pretoria followed the ceremony with blacks, whites and colors celebrating together. More than 1 lakh South African men, women and children of all races sang and danced with joy. Jubilant scenes মানে ৰাস্তাত সমদলবিলাকত ইমান সুন্দৰ এটা দৃশ্য দেখা গৈছে য'ত সাউথ আফ্ৰিকাৰ মানুহখিনিতো আছেই, লগতে দেশ বিদেশৰ মানুহখিনি মিলি প্ৰায় 1 লাখ মানুহ একেলগে নাচিছে, গাইছে, আনন্দ কৰিছে। নতুনকৈ যিটো চৰকাৰী ব্যৱস্থা, নতুন যিটো ব্যৱস্থা য'ত ক'লা চামৰাৰ মানুহক আৰু বগা চামৰাৰ মানুহক সকলোকে সমান অধিকাৰ দিয়া এখন চৰকাৰ গঠন হোৱাৰ বাবে। এতিয়া মূল পাঠটো আৰম্ভ কৰোঁ দেই। এই এক্টিভিটি কেইটামান দিছে, এক্টিভিটিটো পিছত ইয়াত চাওক। মূল পাঠটো ইয়াত আছে 10th May dawned bright and clear. 10 মে দিনাখন একদম ৰাতিপুৱাটো একদম ফৰকাল ৰাতিপুৱা আছিল। For the past few days, I had been pleasantly besieged by dignitaries and world leaders who were coming to pay their respect before the inauguration. যোৱা কেইদিনমান ধৰি মোক আনন্দৰে বহু লোকে আগুৰি ধৰিছিলে। বহু লোক মানে দেশ বিদেশৰ পৰা অহা ৱৰ্ল্ড লিডাৰসকলে ইনাগুৰেশ্যন উদ্বোধনী অনুষ্ঠানৰ আগতে আহি তেওঁলোক উপস্থিত হৈছে, সেইকাৰণে তেওঁলোকে মোক আগুৰি ধৰিছিলে। The inauguration would be the largest gathering ever of international leaders on South African soil. এই ইনাগুৰেশ্যন চেৰিমনীটো হ'ব সাউথ আফ্ৰিকাৰ মাটিত প্ৰথমবাৰৰ বাবে ইমান ডাঙৰ এটা অনুষ্ঠান। হ'লনে ইয়ালৈকে? ইয়াৰ পিছত পাম The ceremonies took place in the lovely sandstone amphitheatre formed by the Union Building in Pretoria. এইটো বাৰে বাৰে প্ৰশ্ন আহে, ইউনিয়ন চেৰিমনীটো ক'ত অনুষ্ঠিত হৈছিলে? The ceremony took place in the lovely sandstone amphitheatre. Amphitheatre বুলি মুকলি দিত আমি ষ্টেডিয়াম বুলি কওঁ, ইয়াত অৰ্থও দিয়া আছে amphitheatre, তাৰমানে a building without a roof. আমি অডিটৰিয়াম বা ষ্টেডিয়াম দেখিছোঁ নহয়, খেল ধেমালি হ'লে, ক্ৰিকেট খেল হ'লে মানুহবিলাকে চিৰি নিচিনা তেনেকুৱা জেগাত বহে, ওপৰে বহি যাব পাৰে, তেনেকুৱা এম্পিথিয়েটাৰ বুলি কয়। তো সেই এম্পিথিয়েটাৰটো ক'ত আছিলে? ইউনিয়ন বিল্ডিং, বহুত কেইবাটাও বিল্ডিঙেৰে গঠিত প্ৰেটৰিয়া নামৰ ঠাইত। For decades, this had been the seat of white supremacy. বহু দশক জুৰি এই যিটো প্ৰেটৰিয়াৰ যিবিলাক চিটবিলাক হোৱাইট সুপ্ৰিমেচি, বগা চামৰাৰ মানুহখিনিৰ দখলত আছিল। Now, it was the site of rainbow gathering of different colors and nations for the installation of South Africa's first democratic and non-racial government. কিন্তু এতিয়া, now, it was rainbow gathering color, মানে বিভিন্ন ৰং বিৰংগী মানুহৰ কাৰণে এইটো এটা মুকলি হৈ গ'ল, চবে আহিব পৰা হৈ গ'ল। আৰু ইনষ্টলেশ্যন অফ সাউথ আফ্ৰিকাৰ প্ৰথমবাৰৰ বাবে যিটো গণতান্ত্ৰিক অবৰ্ণবাদী চৰকাৰ, গণতান্ত্ৰিক আৰু অবৰ্ণবাদী চৰকাৰ স্থাপনৰ বাবে আজি এই ঠাইখন ব্যৱহাৰ হৈছে। On that lovely autumn day, I was accompanied by my daughter Janani. সেই ধুনীয়া autumn day মানে ভাল দিনৰ দেই, শুভ দিনটোক autumn day বুলি ক'ব বিচাৰিছে। I was accompanied by my daughter Janani. জেনানী নাম মোৰ জীয়েকৰ নাম, মাণ্ডেলাৰ জীয়েকৰ নাম জেনানী।
তেওঁ লগত আছিল সেই উদ্বোধনী অনুষ্ঠানৰ দিনা। On the podium, Mr. de Klerk was first sworn in as second deputy president. Mr. de Klerk আছিলে মিষ্টাৰ ডে ক্লাৰ্কে প্ৰথমতে তেওঁক শপত গ্ৰহণ কৰোৱা হৈছিলে দ্বিতীয় ডেপুটি প্ৰেচিডেণ্ট মানে উপৰাষ্ট্ৰপতি হিচাপে। দেন তাৰপিছত থেবো বেকি এমবেকি বুলিও ক'ব পাৰি, কিন্তু আমি থেবো বেকি ৱাজ শ্ব'ন ইন এজ ফাৰ্ষ্ট ডেপুটি প্ৰেচিডেণ্ট। তাৰপিছত প্ৰথম উপৰাষ্ট্ৰপতি হিচাপে থেবো বেকিক শপত গ্ৰহণ কৰোৱা হৈ গ'ল। আচলতে ৰাষ্ট্ৰপতিৰ তলত ওপৰঞ্চি দুজন ৰাষ্ট্ৰপতি দিয়া হৈছিলে। তেওঁলোক আছিলে প্ৰথম উপৰাষ্ট্ৰপতি আছিলে থেবো বেকি আৰু দ্বিতীয় উপৰাষ্ট্ৰপতি মিষ্টাৰ ডে ক্লাৰ্ক। When it was my turn, I pledged to obey and uphold the Constitution and to devote myself to the well-being of the Republic and its people. যেতিয়া মোৰ পাল পৰিল, I pledged to obey and uphold. ইয়াত প্লেজ মানে শপত কৰা, প্ৰমিছ কৰা। শপত খালোঁ মই এই সংবিধানক মানি চলিম আৰু ইয়াৰ পালন কৰিম আৰু মই নিজকে এই ৱেলবিং ৰিপাব্লিক এই দেশখনৰ কাৰণে নিজকে উৎসৰ্গা কৰিম। To the assembled guest and the watching world, I said, সমবেত ব্যক্তিসকল, গেষ্ট অতিথিসকল আৰু ৱাচিং ৱৰ্ল্ড মানে টিভি কেমেৰাত তেওঁ কথাটো কৈছে। মই কৈছিলোঁ, এতিয়া তেওঁ ভাষণটো চুটিকে মই পঢ়ি দিছোঁ বাৰু। এইটো মেণ্ডেলাৰ ভাষণ হয়। Today, all of us do, by our presence here, confer glory and hope to newborn liberty. আজি আমি সকলো ইয়াত উপস্থিতিৰে জনাই দিছোঁ, নতুনকৈ জন্ম লাভ কৰা সাউথ আফ্ৰিকাৰ নতুনকৈ জন্ম লাভ কৰা যিটো গণতান্ত্ৰিক চৰকাৰক আমি সন্মান জনাইছোঁ। Out of the experience of an extraordinary human disaster that lasted too long, must be born a society of which all humanity will be proud. বহুত বেয়া অৱস্থাৰ পৰা আমি বহুত বেয়া এক্সপিৰিয়েঞ্চ মানে অভিজ্ঞতা আমি লাভ কৰিছোঁ। বহুত কষ্ট, হিউমেন ডিজাষ্টাৰ মানৱীয় দুৰ্যোগৰ পৰা আমি ওলাই আহিছোঁ। গতিকে এতিয়া মানৱীয় দুৰ্যোগৰ পৰা ওলাই আহি এতিয়া মানুহৰ বাবে গৌৰৱময় এটা ইতিহাস এটা ৰচনা কৰিবলৈ গৈছোঁ, য'ত মানৱীয়তাই গৌৰৱান্বিত হ'ব। We, who were outlawed not so long ago, have today been given the rare privilege to be host to the nations of the world on our own soil. আমি যিসকলক কেইদিনমান আগলৈকে বেআইনী ঘোষণা কৰা হৈছিল, আজি নিজৰ মাটিত বা নিজৰ দেশত অতিথি আপ্যায়ন কৰিবলৈ আমি সুবিধা লাভ কৰিছোঁ, সন্মান লাভ কৰিছোঁ। We thank all of our distinguished international guests for having come to take possession with the people of our country of what is, after all, a common victory for justice, for peace, for human dignity. আমি সকলোকে ধন্যবাদ জনাইছোঁ আমাৰ আন্তঃৰাষ্ট্ৰীয় অতিথিসকল, তেওঁলোক অহাৰ বাবে। আৰু নিশ্চয় তেওঁলোকেও জানি বুজি আহিছে, মানে এটা কমন ভিক্টৰী ফৰ জাষ্টিছ, ন্যায়ৰ আজি জয় হৈছে, শান্তি স্থাপনৰ বাবে মানৱীয় প্ৰমূল্য জয় হৈছে। We have at last achieved our political emancipation. আমি অৱশেষত আমাৰ পলিটিকেল ইমেঞ্চিপেশ্যন পালোঁ, ৰাজনৈতিক অধিকাৰ বা ৰাজনৈতিক বাধ্যবাধকতাৰ পৰা আমি মুক্তি লাভ কৰিলোঁ। We pledge ourselves to liberate all our people from the continuing bondage of poverty. আমি শপত খাইছোঁ আমাৰ দেশৰ সকলো নাগৰিককে আমি দৰিদ্ৰতাৰ কঠোৰ বান্ধোনৰ পৰা মুক্ত কৰিম, ডেপ্ৰিভেশ্যনৰ পৰা মুক্ত কৰিম। ডেপ্ৰিভেশ্যন মানে অসুবিধা কোনো এটা সুবিধা নোপোৱাকৈ সুবিধাৰ পৰা বঞ্চিত হোৱা অৱস্থাটোক ডেপ্ৰিভেশ্যন বুলি কয়। ছাফাৰিং ভুগি থকা অৱস্থাৰ পৰা। জেণ্ডাৰ এণ্ড আদাৰ ডিছক্ৰিমিনেশ্যন, লিংগ বৈষম্য বা অন্যান্য
বৈষম্য যিবিলাক ডিছক্ৰিমিনেশ্যন মানে বৈষম্য তোষামত বৈষম্য অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাটো ডিছক্ৰিমিনেশ্যন বুলি কোৱা হয় never and never again shall it be that this beautiful land will again experience the oppression of one by another আকৌ কেতিয়াও আৰু এই দেশখনে এটা জাতি আন এটা জাতিক দমন নিপীড়ন কৰা তেনেকুৱা এটা অভিজ্ঞতা আৰু লাভ নকৰে The sun shall never set on so glorious a human achievement ইয়াত মানৱীয় যশ মানৱীয় সন্মানৰ মানৱীয় যিটো প্ৰমূল্য যিটো আজি বেলি উঠিছে সেই বেলি কেতিয়াও আৰু সাউথ আফ্ৰিকাৰ ডুব নাযায় let freedom reign god bless south africa বা god bless africa let freedom reign ইয়াতো বিৰাজ কৰক শাসন কৰক স্বাধীনতাই বিৰাজ কৰক সাউথ আফ্ৰিকাত আৰু god bless south africa বুলি কৈ তেওঁ ভাষণটো সামৰণি মাৰিছে so oral comprehension check বুলি আহিছে এই ফাৰ্ষ্ট পাৰ্টৰ আমি চাওঁ Where did the ceremony take place? তোমালোকক কৈছিলো চেৰিমনিটো ক'ত হৈছে এইটো সুধিব বুলি এইটো প্ৰেটৰিয়া নামৰ ঠাইত ইউনিয়ন বিল্ডিং প্ৰেটৰিয়া বুলি এইটো পাবা তাৰপিছত 2 নম্বৰ প্ৰশ্নটো আছে ইয়াৰ এটা আছে Can you name any public buildings in India that are made of sandstone? ইণ্ডিয়াত ইটাৰে নিৰ্মিত ইটা বালিৰে নিৰ্মিত তেনেকুৱা পাব্লিক বিল্ডিং ৰাজহুৱা গৃহ আছে নেকি আছে লালকিল্লা এইবিলাক প্ৰেসিডেন্ট ৰাষ্ট্ৰপতি ভৱন কুতুব মিনাৰ এইবিলাকো এটা পাব্লিক বিল্ডিং হয় যিবিলাক হিল বালি ইটাৰে নিৰ্মিত 2 নম্বৰ প্ৰশ্নটো আছে Can you say how 10 May is autumn day in South Africa? এইটো অলপ ক্ৰিটিকেল প্ৰশ্ন 10 May autumn day কেনেকৈ হ'ল হয় না autumn সিজনটো আগষ্ট মাহৰ পৰা হয় গতিকে এইটো autumn day বুলি কৈ ইয়াত শুভ দিন মংগলদায়ক দিন বুলি বুজাবলৈহে autumn day ব্যৱহাৰ কৰিছে পিছত আনসাৰবিলাক পাই যাবা চিন্তা কৰিব নালাগে তাৰপিছত 3 নম্বৰ প্ৰশ্নটো আছে At the beginning of his speech Mandela mentions an extraordinary human disaster What does he mean by this? তেওঁ কি বুজাব বিচাৰিছে extraordinary human disaster বুলি What is the glorious human achievement he speaks of at the end? আৰু শেষত কি মানৱীয় glorious human achievement যশ খ্যাতিৰ কথা কৈছে আসলতে আৰম্ভণি চোৱাত তেওঁ এই দশকৰ আৰম্ভণি চোৱাত যিটো হোৱাইট স্কিনেড মানুহখিনিয়ে তেওঁলোকে শোষণ নিপীড়ন কৰিছিল সেইটোক এক্সট্ৰাঅৰ্ডিনেৰী হিউমেন ডিজাষ্টাৰ ক'ব বিচাৰিছে আৰু শেষত সেই সিস্টেমটো তেওঁলোক উফৰাই দি নতুন সকলোৰ সমান অধিকাৰ পোৱা সিস্টেমটো এষ্টাব্লিছ কৰিছে তাকে শেষত কৈছে গ্লোৰিয়াছ হিউমেন এচিভমেণ্ট এনেকৈ ক'বলৈ বিচাৰিছে এইখিনি উত্তৰ পাই যাবা 4 নম্বৰ প্ৰশ্নটোত চোৱা What does Mandela thank the international leaders for? International leaders, আন্তঃৰাষ্ট্ৰীয় নেতা অতিথিসকলক মাণ্ডেলাই কিয় ধন্যবাদ জনাইছে তেওঁলোক অহাৰ বাবে তেওঁলোকে আহি সাউথ আফ্ৰিকাৰ আজি ইমান ভাল দিন এটা তেওঁলোকে উপস্থিত হৈ সাক্ষী হৈ সাউথ আফ্ৰিকাৰ নতুন এটা গণতান্ত্ৰিক আৰু অবৰ্ণবাদী চৰকাৰ এটা স্থাপনত তেওঁলোকে আগভাগ লৈছে সেই কাৰণে ধন্যবাদ জনাইছে 5 নম্বৰ প্ৰশ্নটো চাওঁ What ideals does he set out for future of South Africa? ভৱিষ্যতে সাউথ আফ্ৰিকাত তেওঁ কেনে ধৰণৰ শাসন ব্যৱস্থা থাকিব বুলি তেওঁ কৈছে তেওঁৰ ভাষণত কৈছে ভৱিষ্যতে সাউথ আফ্ৰিকাত তেওঁলোকে সকলোকে সমান অধিকাৰ দিব আৰু কন্টিনিউং বন্ডেজ অফ পভাৰ্টি দৰিদ্ৰতা কঠোৰ বান্ধনৰ পৰা মুক্ত কৰিব ডেপ্ৰিভেশ্যনৰ পৰা মুক্ত কৰিব যিকোনো ডিছক্ৰিমিনেশ্যন মানে অন্যায় অবিচাৰৰ পৰা সকলোকে সমান অধিকাৰ দিব তেনেকুৱা এটা ব্যৱস্থা নতুন আৰু সুন্দৰ ব্যৱস্থা এটা স্থাপন কৰিব বুলি তেওঁ ভৱিষ্যতে সাউথ আফ্ৰিকাত কথা দিছে আজিলৈ ইমানতে সামৰিছো এইটো ফাৰ্ষ্ট পাৰ্টটো মই পাৰ্ট 2 আকৌ বনাম পাৰ্ট 2 তোমালোকে তাৰ পিছৰটো মই এক্সপ্লেনেশ্যন দিম পাৰ্ট 2 হ'ব